আমি আজি আহিছিলোঁ যে এই বালিকাগৰাকীৰ ন্যায়ৰ বিষয়ে আমি থানালৈ আহিছিলোঁ। গতিকে ছেকেণ্ড অফিচাৰক লগ পালোঁ আৰু তেখেতক আমি এইটো সুধিছিলোঁ যে তেখেতে কৈছে যে মানুহজনক পোৱা নাই, কেইবাটাও ফোন আছে। গতিকে যিয়েই নহওক, ইমান ডাঙৰ ডাঙৰ চোৰ ডকাইত যদি বেলেগ দেশ বিদেশৰ পৰা ধৰি আনিব পাৰে, তেনেহ'লে সামান্য শিলিগুৰি বা পশ্চিম বিহাৰৰ পৰা কিয় সেই মানুহজনক ধৰি আনিব নোৱাৰিব? নিশ্চয় পাৰিব। গতিকে তেখেতসকলক আশা আৰু তেখেতসকলৰ ওপৰত আস্থা ৰাখি আজি আমি অহা দিনটো তেখেতসকলৰ ওচৰত আমি অপেক্ষা কৰিছোঁ বুলি কৈছোঁ। আৰু অহা পৰহিলৈ আমি আমাৰ 10টা বজাৰ পৰা আমি অৱস্থান ধৰ্মঘট হওক বা প্ৰতিবাদী কাৰ্যসূচী এটা আমি গ্ৰহণ কৰিম বুলি লৈছোঁ। গতিকে তেখেতসকলক আমি এই বিষয়ে আমি জনাই থৈ আহিছোঁ। গতিকে এই আমাৰ সিদ্ধান্ত। বৃহত্তৰ ঢেকীয়াজুলি সজাগতা মহিলা সমিতিৰ আমি মানে বহুত দুখৰ বিষয় যে আজি 4-5 দিন আগতে নাবালিকা এজনী সৰু ছোৱালী ধৰ্ষণ হৈছে। মানে ল'ৰা মানুহ নহয়, বয়োজ্যেষ্ঠ এজনে ওচৰৰ ভাড়াতীয়াৰ তেখেতে কৰিছে। কিন্তু আজি 4-5 দিনৰ পৰা কোনো ধৰণৰ মানে একো আমি দেখা নাই প্ৰশাসন ফালৰ পৰা। আমি সেয়া আজি আহিছোঁ, প্ৰশাসনক আমি অহাকালিৰ দিনটো সময় দিছোঁ। ছেকেণ্ড ছাৰক কৈ আহিছোঁ, আমি অহাকালিৰ সময়টো দিছোঁ আপোনালোকক। আমাৰ আশা প্ৰশাসনে ইচ্ছা কৰিলে পাৰিব, আগতো তেনেকৈ বহুত কৰিছে তেওঁলোকে। গতিকে যদি কিবা কাৰণে তেওঁলোকে কালি দিনটোৰ ভিতৰত কোনো ধৰণৰ আমি নেদেখোঁ, তেতিয়াহ'লে পৰহি আমি ধৰ্মঘট বা পথ অৱৰোধ কিবা এটা নিশ্চয় কৰিম। প্ৰতিবাদী কাৰ্যসূচী সমিতিৰ ফালৰ পৰা, মহিলা সমিতিৰ ফালৰ পৰা ৰাইজৰ সহযোগ থাকিব।